এখন ব্যতিক্ৰমী বিয়া খাবলৈ অগণন ৰাইজৰ ভিৰ পিছে এইখন বিয়াত নাই দৰা কইনা দুজোপা গছৰ মাজত সম্পন্ন হল বিয়া দৰঙৰ চিপাজাৰত সম্পন্ন হল এইখন ব্যতিক্ৰমী বিয়া খাবলৈ আহিছে অগণন ৰাইজ আয়তি ৰুলি পুৰোহিতৰ মন্ত্ৰধ্বনি হোম যজ্ঞ বেণ্ড পাৰ্টি সকলো আছে ভোজভাতৰ ব্যৱস্থাও সকলোৱে গাইছে নাচিছে আনন্দ কৰিছে দৰা কইনা নুৱাইছে ধুৱাইছে চলিছে কইনাদান দৰা কইনা কিন্তু দুজোপা গছ চিপাজাৰৰ ঢলপুৰ শিৱধামত সম্পূৰ্ণ বৈদিক নীতি নিয়মৰ মাজেৰে সম্পন্ন হৈছে এইখন বিয়া দৰা এজোপা বটগছ কইনা এজোপা আহত গছ উল্লেখ্য যে মন্দিৰৰ কাষতে 1996 চনতে গছ দুজোপা ৰুইছিল দুগৰাকী নেপালী গোৰ্খা সম্প্ৰদায়ৰ লোকে গছ দুজোপা ডাঙৰ হলে বিয়া পাতি দিয়াৰ কথা আছিল সেই বৃহৎ আয়োজনেৰে ৰাইজৰ সহযোগত গছ দুজোপাৰ পাতি দিয়া হল বিয়া আজি এই বৃক্ষৰ যে বিবাহ ইয়াৰ কাৰণে মই অকমান আগলৈ গৈছো যে যেতিয়া আমাৰ পৃথিৱীত জীৱৰ সৃষ্টি কৰিবলৈ ওলাইছিল তেতিয়া আমাৰ পৰম পিতাই যেতিয়া জলৰ ওপৰত আনয়ন কৰি আছিলে আৰু তেতিয়া তেওঁ ভাবিছিল যে যদি আমি জীৱৰ সৃষ্টি কৰিব লগা হয় তেনেহলে বৃক্ষ অবিহনে ইয়াত কোনো জীৱৰ সৃষ্টি সম্ভৱপৰ নহব সেয়ে তেওঁ জীৱৰ সৃষ্টি কৰাৰ আগতে এই পৃথিৱীত এই গছ বননি সকলোবিলাকৰ আগতে উদ্ভাৱন হৈছিলে আৰু তাৰ পিছত আমাৰ জীৱৰ সৃষ্টি হৈছে গতিকে জীৱ আৰু উদ্ভিদৰ লগত ওতঃপ্ৰোত সম্বন্ধ আছে যদি উদ্ভিদ নাথাকে তেনেহলে এইখন পৃথিৱীত আমি কোনো জীৱ ইয়াত বাছি থাকিব নোৱাৰিম আমাৰ বেদশাস্ত্ৰই কৈছে যে এক বৃক্ষ দশ পুত্ৰ সম যদি বৃক্ষ নাথাকে তেতিয়াহলে আমি ইয়াত বাছি থকা আমাৰ উপায় নাই আমি সকলোকে এইটো জনাব লাগে যদি আমি এডাল গছ কাটো তেনেহলে আমি বেছিকৈ নোৱাৰিলে আমি দুইজোপা গছ ৰুব লাগে যাতে আমাৰ প্ৰকৃতিয়ে ভাৰসাম্যটো বজাই ৰাখিব পাৰে আৰু সকলোবিলাক প্ৰাণীয়ে আমি নিৰাময়ভাৱে জীয়াই থাকিব পাৰোঁ গতিকে এওঁলোকে 1997 চনত আমাৰ পেটুৱা মজলিৰ নিবাসী শ্ৰদ্ধাৰ গোফলে নেৱাৰ আমাৰ সাতখুলি গাঁৱৰ নিবাসী চিলিকাৰাম নাথ আৰু কমাৰপাৰাৰ নিবাসী দণ্ডিৰাম ডেকা তেওঁলোকৰ এই 97 চনত এই বৃক্ষৰোপণটো কৰিছিল আৰু তেতিয়াই তেওঁলোকে কৈছিল যেতিয়া এই গছখিনিৰ আমাৰ উপযুক্ত বয়স হ'ব তেতিয়া আমি এওঁলোকৰ বিবাহ সংযোগ কৰাই দিম যেনেকৈ আমাৰ মহাদেৱ আৰু গৌৰীৰ বিবাহ কৈলাশত সম্পন্ন হৈছিল ঠিক তদ্ৰূপ এতিয়া প্ৰায় দৰা আৰু কইনাৰ বয়স প্ৰায় 27-28 বছৰ উপযুক্ত হৈছে গতিকে এই উপযুক্ত শুভক্ষণত আজি উলহ মালহেৰে আমি সকলোৱে এই বিবাহ সম্পন্ন কৰিছোঁ ইয়াত আমাৰ বিভিন্ন অঞ্চলৰ পৰা হাজাৰ হাজাৰ মানুহ আহিছে আৰু সকলোবিলাকে এই বৃক্ষৰ বিবাহত সহযোগ দিছে সকলোখিনি আছে সকলো আছে ইয়াত মই কমিটিৰ সাংস্কৃতিক সম্পাদক হিচাপে মই সকলোলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যাতে ইয়াত যিসকল ব্যক্তি আহিছে সকলোৱে ইয়াৰ পৰা অকণমান হ'লেও এই ভোগ গ্ৰহণ নকৰাকৈ যাতে তেওঁলোক উভতি নাযায় যাতে হোম যজ্ঞ হৈছে যেটো আমাৰ এইটো পৰম্পৰা বৈদিক যুগৰ পৰা আমাৰ হোম যজ্ঞ চলি আছে যে আদিতেই কৈছিলে যে যজ্ঞ হন্তে প্ৰজাৰ সৃষ্টি আৰু অন্ন হন্তে শুক্ৰৰ বিচাৰ বুলি আমাৰ বেদশাস্ত্ৰই আগতে কৈ থৈ দিছে গতিকে হোম য'ত নাথাকে তাত আনন্দ নাথাকে ধন্যবাদ নমস্কাৰ মোৰ নাম শ্ৰী গোফলে বাহাদুৰ চেত্ৰী মোৰ গাঁওখন হ'ল 1 নম্বৰ ভগলীকান্দা গতিকে মই মোৰ থকা ৰুমৰ পূবৰ ছাইডত আহঁতৰ পুলি এটা গজিছিল তাকে অলপ ডাঙৰ হোৱাত মই শ্ৰী বিশ্বকৰ্মা পূজাৰ দিনা আহি ৰুলোঁ বস্তুটো হ'ল 1996 চনত মই ৰুইছিলোঁ গতিকে আজি তেওঁলোকৰ বৰে আৰু আহঁতৰ পুলিটোৰ আমি বিয়াখন বঢ়িয়াকৈ পাতাই দিলোঁ ঢলপুৰ শিৱ মন্দিৰত ভোজ ভাত মানে কিবা খাৱা লোৱা প্ৰসাদ আছে ৰুচি পুৰি কিবা হ'ব ৰাইজৰ কাৰণে সেইবিলাক ব্যৱস্থা হোম যজ্ঞ হৈছে আৰু আমি বঢ়িয়াকৈ বামুণ আনি বিয়াখন পাতাই দিলোঁ
ৰাইজক কিবা খাৱা লোৱা আছে তাকে বেয়া ভাল লাগে আৰু আপোনালোকে জানে আমাৰ মতেতো ভালে লাগিছে গতিকে ৰাইজে ভাল পালে আমাৰো ভাল গতিকে মোৰ ঘৰতে জন্ম পালা আজি আনি ৰুলোঁ 1996 চনত ৰোৱা গৈছিল গছৰ পুলিটো নমস্কাৰ প্ৰথমতে মই আমাৰ নিউজ লাইভ চেনেলৰ নিউজ ডেস্ক ৰিপৰ্ট নিউজ 8 আসাম।